হেল্ল'। ঐ পিংকি, কি খবৰ তোৰ? বা, তোক আজি ইমান বছৰৰ পিছত মানে মাতটো শুনিবলৈ পাইছো। মই ভালেই, তোৰ ক? তই পাহৰি থাকিলি ন? ফোন চোন একো নকৰা হলি যে। মোৰ ওচৰতো তোৰ নাম্বাৰ নাছিলে ন। মই এতিয়া মানে কালি বিপ্লৱক লগ পাইছিলো যে, তাৰ ওচৰতো নাম্বাৰটো আছিলে বোলে। এতিয়াহে মই লৈ ল'লো তোৰ নাম্বাৰটো আৰু ফোন কৰিছো এতিয়া। তইতো একেবাৰে পাহৰিয়ে থাকিলি আৰু মানে কলেজ শেষ হ'ল আৰু চবকে পাহৰি থাকিলি ন? সেইটোও হয় পিছে। মই ভালেই। শুন না, তই আমাৰ ঘৰলৈ আহিবি না। মই বাৰু সেইফালে গৈ থকাই হয়। এইবাৰ গ'লে মানে তোক লগ কৰিম দেই, তই ওলাই আহিবি। এদিনকে আমাৰ ঘৰলৈও আহিবি। মোৰো তোলে ইমানকে মনত পৰি থাকে, কিন্তু কি কৰিবি কচোন, মোৰ যে মোবাইলটো বেয়া হৈ গৈছিলে, তাৰপিছত লোৱাই নাছিলো। মানে কিনিবলৈ পইচা নাই ন, আৰু মাহঁতেনো ক'ত মোবাইলটো লৈ দিব বাৰে বাৰে। সেইকাৰণে মই একদম মানে কাৰো লগত কথা পাতিব পৰা নাছিলো। এই মোবাইলটো লোৱা আজি এমাহমান হৈছেহে। হয় নেকি? মোৰ যদি তোৰ নাম্বাৰ নাছিলে আকৌ, নহ'লে মই কি ফোন নকৰো নেকি? কেলে পাহৰি যাম? ইমান মনত পৰে, কিন্তু এতিয়া নাম্বাৰ চাম্বাৰ নাথাকিলেনো কেনেকে ফোন কৰো? মই যাম। তই এইফালে আহিলে মানে মোক কবি দেই, ফোন কৰি দিবি, মই ওলাই যাম তেতিয়া। আৰু তই আমাৰ ঘৰত আহিবি আকৌ, তাৰপিছতহে মই তহঁতৰ ঘৰলৈ যাম। আহিলে মানে কবি দেই, এইকেইদিনটো নহ'লে হ'ব। আহিলে কৈ দিবি, মই তোক ৰাস্তাৰ পৰা লৈ আহি পেলাই যাম বাৰু। ঠিক আছে, হ'ব পিংকি। মোৰ যে এইকেইদিন বাৰু একো কাম নাই, এনেই বাৰু বিজি থকা হয় যে, ইফালৰ পৰা যাব লগা হয়, ঘৰতো কাম থাকে। এটা কাম কৰো নহ'লে, এইকেইদিন ফ্ৰী থাকোঁতে মই তহঁতৰ ঘৰলৈ গৈ আহোঁ নেকি? তেতিয়াহে আকৌ তই আমাৰ ঘৰলৈ আহিবি। মই নহ'লে কাইলৈ তহঁতৰ ঘৰলৈ যাম দেই, তই মোক নিবলৈ ওলাই আহিবি। মই আকৌ ফোন চোন কৰি নাথাকোঁ। কাইলৈ একেবাৰে ঘৰৰ পৰা ওলাম যে, তেতিয়া তাত পালে মানে তোক ফোন কৰি দিম, তই ওলাই আহিবি। এতিয়া ৰাখোঁ দেই, মই পিছত ফোন কৰিম তোক আকৌ। মই যাওঁ দেই, ডিম্পি ফোন কৰিছিলে, তাই পালোহি বুলি কৈছে। এতিয়া বোলে গাড়ীখন নামিলে, তাই ৰৈ আছে। এতিয়া মই সোনকালে ওলাই যাওঁ দেই, দেৰিয়ে হৈছে নহয়। তাই আকৌ অকলে ৰৈ আছে বেগ চেগবোৰ লৈ, সেইকাৰণে সোনকালে লৈ আহোঁগৈ। আৰু তুমি ভাত বনাই মেলি ৰেডি কৰি থৈ দিবা দেই, তাই খোৱা নাই বুলি কৈছে ঘৰত। ইয়াতে আহি একেবাৰে খাব যে। তাই আহি পালেহিয়ে নেকি? হ'ব তেতিয়াহ'লে, যা তই তাইক লৈ আনগৈ ভাই। ৰাস্তাত আকৌ এইবোৰ বেগ চেগবোৰ লৈ পিনে ইমান দেৰি ৰৈ থাকিব নালাগে, সোনকালে যা লৈ আহগে। ভাত বাৰু মোৰ বনাই হ'লেই, এতিয়া দাইলখিনি পাতি থৈছোঁ, আৰু এইফালে মাছকেইটা বাচি মেলি আৰু ফ্ৰাই কৰি ভাজি দিম, হৈয়ে যাব আৰু। তহঁতি আহি পাওঁ মানে মোৰ দাইল মাছ চাছ কৰি পিনে একদম ৰেডি হৈ যাব আৰু চব। আহি পিনে খাবই পাৰিবি। হ'ব দে, তই গৈ লৈ আগে যা। আৰু আহি পেলাই যে তই গধূলিকৈ চাহ খাবলৈ কিবা এটা লৈ আহিবি দেই লগত। মই আকৌ এতিয়া বাৰু পিঠা পনা এনেই আছে, হ'লেও দোকানৰ পৰা কিবা এটা তই মিঠাই চিঠাই লৈ আহিবি। মিঠাই চিঠাই একো নাথাকিলে ভাল নালাগিব ন। এনেও ধনী ঘৰ ছোৱালী হয় এতিয়া, তাই আকৌ চাহৰ লগত বা কি খাই ভাল পায় আমিও নাজানো নহয়। আমি আৰু গাঁৱলীয়া মানুহ, পিঠা পনাহে খাওঁ। তাই মিঠাই চিঠাইও খাব পাৰে, সেইকাৰণে তই একেবাৰে লৈ আহিবি দেই আহোঁতে। এতিয়া যা। পিংকি, আহি পালি? তই ইমান দেৰি কৰিলি যে? কৈছিলি ঘৰৰ পৰা ওলামে, একদম ওলাই গৈ ৰৈ থাকিম আগতীয়াকৈ, কিন্তু তই বেছিহে দেৰি কৰি দিলি। চাচোন, মই আধা ঘণ্টা ৰ'ব লগা হৈছে তোৰ কাৰণে। মই ঘৰৰ পৰা ওলাওঁতেচোন তোক কৈছিলোঁ, গৈ আছোঁ, তই ওলাই আহিবি বুলি। ইমান দেৰি লাগেনে? তই মানে এনেই ইয়াত অকলে বেগ চেগ লৈ ৰৈ আছোঁ। মানুহে ঘূৰি চাইছে ৰাস্তাৰ মাজতে মই এনেকৈ ৰৈ থকা দেখি। কি যে আৰু ডিম্পি, কি যে কথাবোৰ ক। মানুহেতো এনেই ঘূৰি চাইছে আকৌ। আচলতে তোৰ দেখিবলৈ ইমান ধুনীয়া লাগিছে এই ফ্ৰকটোত, সেইকাৰণে তোক মানুহে ঘূৰি চাইছে। তই ইয়াত ৰৈ আছোঁ বুলি ঘূৰিছা নাই নহয়, কি যে ক। আৰু তই ফোন কৰোঁতে যে মই ওলাই আহিব দিছিলোঁ, তাৰপিছত মায়ে কিবা এটা কৰিবলৈ ক'লে আকৌ। সেইটো কৰোঁতে দেৰি হৈ গ'ল যে, সেইটো কাৰণে এতিয়া খটাখটাকৈ ওলাই আহিছোঁ আৰু। বেয়া চেয়া নাপাবি দেই, অকণমান দেৰি ৰ'ব লগা হ'ল আৰু। মই নহ'লেনো আগতীয়াকৈ ওলাই থাকোঁ আকৌ। মায়ে একদম মানে আহিব সময়তে কামটো কৰি দিছে, নকৰিলেও নহয় যে, সেইটো কাৰণে কৰি মেলি একেবাৰে শেষ কৰি আহিছোঁ। বাৰু ডিম্পি, মই হোটেলত সোমাব লাগিব দেই, কিবা এটা ল'ম মানে। ব'ল, এই বেগটো মই লৈছোঁ বাৰু দেই। হোটেলত আকৌ কেলৈ সোমাব লাগে? কেনেবাকৈ মোক চাহ খুৱাবলৈ বুলি একদম মিঠাই চিঠাই ল'ম বুলি ভবা নাইতো। হ'ব পিংকি, সেইবোৰ একো লৈ থাকিব নালাগে। মই এতিয়া বিহুৰ সময়ত তহঁতৰ ঘৰলৈ আহিছোঁ। মোক মিঠাই খুৱাব লাগে নে বিহু পিঠা খুৱাব লাগে, তই নিজে কচোন। এতিয়া একো লৈ থাকিব নালাগে। আৰু এনেও মই কিবা কিবি লৈ আহিছোঁ নহয়, মই কিবা খালী হাতে আহিম নে? তহঁতৰ ঘৰলৈ প্ৰথমবাৰ আহিছোঁ, মই কিবা লৈ আহিছোঁ, তই একো কিনি থাকিব নালাগে। মোৰ পিছে এতিয়া বিৰাট ভাগৰহে লাগিছে, আৰু ভোকো লাগিছে জানো। ৰাতিয়ে ভালকৈ খোৱা নহ'ল যে, ঘপকতে ওলাই আহিলোঁ মানে, দেৰি হ'ব বুলি ভাবি পিনে, আৰু তাতে গাড়ী নাপাম বুলি। সেইকাৰণে এতিয়া গৈ পিনে মই চাহ তাহ একো নাখাম, ভাতহে খাম আৰু দেই। একো ল'ব নালাগে নেকি? নাই লৈ লওঁ, মায়ে মোক লৈ যাবলৈ কৈছিলে, আকৌ যদি নিনো মায়ে খং কৰিব মোক। তই কি আন সেইবোৰ পিছৰ কথা, কিন্তু মোক মায়ে নিবলৈ কৈছে যেতিয়া লৈ লওঁ আকৌ। এনেও তোৰ নাখিনিকে তোকে খুৱাম নেকি আৰু কিবা, আমাৰ ফালৰ পৰা কিবা এটা খুৱাব লাগিব। আৰু বিহু বতৰ গম পাইছ, মায়ে পিঠা পনা চব বনাই থৈছে। মানে তই আকৌ টাউনত থাক ন, তহঁতি ইমান ধনী মানুহ, আৰু তহঁতি বা চাহৰ লগত কি খাই ভাল পাওঁ, আৰু মিঠাই চিঠাইহে খাওঁ চাগে, ক'তনো পিঠা পনা এইবোৰ খাই ফুৰিবি। সেইকাৰণে মায়ে মোক তেনেকৈ ক'লে আকৌ, তাই এবাৰ কি খায়, সেইকাৰণে মিঠাই লৈ যাবলৈ কৈছে। লৈ লওঁগৈ নহ'লে, বেছি নহয়, অকণমান দেৰি সোমাম আৰু ল'ম আৰু তাৰপিছত যাম। বা পিংকি, তইচোন একেবাৰে ড্ৰেছ চেঞ্জ কৰি ল'লি। মোক মানে মায়ে ফোন কৰিছিলে আকৌ পালোহি নাই বুলি, তাকে কথা পাতি আছিলোঁ। তই সিমান টাইম ড্ৰেছো চেঞ্জ কৰি ল'লি।
বাৰু হ'ব দে, মোৰ বেগটো বৰ লৈ ব'ল আকৌ, বিৰাট ভাগৰ লাগিছে জানো মোৰ। ইমান ভোক লাগিছে, একদম ভোকত মানে কিবা লাগি গৈছে আৰু। মই চেঞ্জ কৰি ল'লো আকৌ। তই কথা ইমান দেৰি পাতিলি, ইমান সময় আৰু মই ৰৈ থাকিবলৈ আছে নেকি? মোৰ গৰম লাগি গ'ল যে, সেইকাৰণে একেবাৰে সলাই ল'লো আৰু কাপোৰযোৰ। আৰু হেৰি মায়ে ভাত বনাই একদম আজৰি আৰু, তোৰ কাৰণেহে ৰৈ আছে। তই কথা পাতি আছিলি কাৰণে মই মাতিবলৈ আহিলোঁ। ব'ল, বেগটো মই লৈ গৈছোঁ বাৰু, তই চেঞ্জ কৰ যদি কৰি ল'বি, একেবাৰে হাত মুখ ধুই মেলি তাৰপিছত খাই ল'বি কিবা এটা। ভাত খাওঁ নে এতিয়া নে কিবা এটা খাই ল, তইহে জানো আৰু। আৰু ডিম্পি শুন না, মায়ে যে একদম স্পেচিয়েল হালৱা কিবা এটা বনাই থৈছে। তই ভাত খোৱাৰ পিছত মিঠাটো নাখাওঁৱে ন, মই জানো নহয় তই খাবলৈ বেয়া পাওঁ। এটা কাম কৰ নহ'লে, প্ৰথমতে তই হালৱাটো অলপ খাই ল ন, পিছত আকৌ নাখাবি, বেয়াই লাগিব, গৰমে গৰমে খাবলৈহে ভাল লাগিব আকৌ। সেইকাৰণে প্ৰথমতে সেইটো খাই ল'বি, তাৰপিছত দুইজনে একেলগে ভাত খাম। তই প্ৰথমতে বল, মুখ হাতকেইটা ধুই পিনে চেঞ্জ কৰি ল, গৰমো লগা নাই জানো, ভাগৰ লাগিছে বুলিও কৈছে নহয়। খাই মেলি আজৰি হৈ আৰু অকণমান শুই ল'বি তেতিয়া। হয় নেকি? কি হালোৱা বনাইছেনো? বাৰু হ'ব দে, তোৰ মানে মনত আছে ন মই ভাত খোৱাৰ পিছত যে মিঠা নাখাওঁ বুলি। হ'ব প্ৰথমতে তেতিয়াহ'লে হালোৱাই খাই ল'ম পানী এগিলাছৰ লগত, তাৰপিছত 5 মিনিটমান বহি ল'ম, ভাত খাই পিনে অকণমান শুই ল'ব লাগিব। দিবি, তইচোন একদম ক্ষীণাই যোৱাৰ নিচিনা লাগিছে তোক দেখিবলৈ। নে ইমান বছৰ পিছত দেখিছোঁ যে সেইকাৰণে তেনেকুৱা লাগিছে। মই যে সঁচাকৈ তোলৈ ইমান মনত পৰি থাকে, কিন্তু ফোন নম্বৰ নাই। তহঁতৰ ঘৰতো চিনি নাপাওঁ মই এতিয়া, একদম মানে লগ পাবলৈ মন গৈ আছিলে। ভাল যেতিয়া মোৰ নাম্বাৰটো ল'লি আৰু ফোন কৰিলি। মই তোৰ নাম্বাৰটো বিচাৰিছিলোঁ কিন্তু নাপালোঁ আকৌ, তাতে মোৰ ওচৰত চবৰ নাম্বাৰবোৰ নাই নহয়, সেইকাৰণে একদম মানে তোৰ লগত কণ্টেক্ট কৰিবই পৰা নাছিলোঁ। ভাল তই মোৰ লগত কণ্টেক্ট কৰিলি দেই, আজি ঘৰতে আহিছে ইমান ভাল লাগিছে। হয় নেকি? মই আকৌ ভাবিলোঁ তই একদম মানে পাহৰি থাকিলি, ফোন চনো নকৰা হ'লি। আৰু তোৰ মোবাইলটোনো কেনেকৈ বেয়া হৈছিলে? মই আকৌ কি জানো মোবাইল বেয়া হ'ল নে কি বেয়া হ'ল। মই ভাবিছোঁ আৰু একদম মানে পাহৰি থাকিলে। মোৰ আকৌ মোবাইলটো হেৰি ৰিষ্টক মাৰিছিলোঁ যে, তেতিয়া মানে চব ডিলিট হৈ থাকিলে জানো। আকৌ যাৰ মানে কণ্টেক্ট আছিলে তেনেকৈ ল'লোঁ আৰু, তোৰতো মানে নাপালোঁৱে নাম্বাৰ। পিছত আৰু যেনেকৈ তেনেকৈ সেইদিনা বিচাৰি পালোঁ, সেইকাৰণে ফোন কৰিলোঁ আকৌ। তই মানে সেইকাৰণে ফোন কৰা নাছিলি ন, মই তাকে ভাবিছোঁ তাই মানে মোকতো ফোন কৰিলে হয়, কিন্তু ইমান বছৰ হৈ গ'ল এতিয়ালৈকে একো কণ্টেক্ট কৰা নাই। ভাল যে তোক লগ পালোঁ দেই, মোৰো বৰ ভাল লাগিছে আজি তোক লগ পাই। শুন আকৌ, মই এতিয়া তহঁতৰ ঘৰলৈ আহিলোঁ নহয় থাকিবলৈ, এতিয়া কিন্তু তই মোৰ লগত কাইলৈ যাব লাগিব দেই। মই কাইলৈ ঘৰলৈ যাম, তই মোৰ লগত যাবি। আৰু 2 দিনমান থাকিবলৈ যাব লাগিব, এদিনতে ঘূৰি আহিবলৈ নিদিওঁ তোক। ডিম্পি, খোৱা দেই, তুমি আজি আমাৰ ঘৰলৈ আহিলা যে সঁচাকৈ বৰ ভাল লাগিছে আকৌ। তোমাৰ সেই কলেজত পঢ়ি থাকোঁতেই দেখা নহয়, তাৰপিছত দেখিয়ে পোৱা নাই। আমাৰ এই সুধিছিলোঁ মই তোমাৰ কথা, তাই আকৌ ক'লে কণ্টেক্ট নাম্বাৰ নাই বুলি। আজি ভাল লাগিছে অহাৰ কাৰণে। খোৱা এতিয়া এইখিনি খাই হ'লে মানে মই ভাতটো বাঢ়ি দিম দেই। হ'ব বাৰু মা, এইখিনি খাই লওঁ বাৰু। এইখিনি খোৱাৰ পিছত অকণমান দেৰি বহিম, তাৰপিছতে ভাতটো খাব পাৰিম আৰু দেই। একেলগে খাবলৈ নোৱাৰোঁ। পিংকি, পিছে কচোন তই এতিয়া কি কৰি আছ? কিবা জব এপ্লাই কৰিছ নাই? মই যে এপ্লাই কৰিছোঁ, কিন্তু একদম মানে এফালে একো নহৈছে জানো। এনেই আৰু হেৰি প্ৰাইভেটকৈ কিবা এটা কৰি আছোঁ, হ'লেও তাত একো লাভ নাই। এনেই সোমাই আছোঁ আৰু মানুহক ক'বলৈকে হ'ব কিবা এটা কৰি আছোঁ বুলি, সেইটো কাৰণে। তই পিছে কি কৰি আছ? হয় নেকি? ভালে কৰিছ দে, কিবা এটা কৰি আছ। মোৰ নাই, মই একো হেৰি কৰা নাই, চাকৰি এপ্লাই কৰি থৈছোঁ, এতিয়া কেতিয়া কি হয় নাজানো আৰু, মাতে নে নামাতে। বেলেগ আৰু একো তেনেকৈ কৰা নাই। বাৰু হ'ব দে, কি হয় হ'ব আৰু ন। হ'ব খা সোনকালে। এইখিনি খোৱাৰ পিছত আকৌ ভাতো খাবলৈ আছে নহয়, তোৰ ইফালে ভোক লাগিছে বুলি কৈছিলি, সোনকালে খা।